স্বাগতম জনাইছোঁ আপোনাৰ চেনেল লেচন এডুকেশ্যন। আজি প্ৰশ্নটো তেনেহ'লে আৰম্ভ কৰোঁ। চহান বট এ ছেকেণ্ড হেণ্ড ৰেফ্ৰিজাৰেটাৰ ফৰ 2500 টকা। চহান নামৰ এজন ল'ৰা আছিল। তেওঁ এটা কি কিনছি, ফ্ৰিজ কিনছি। ছেকেণ্ড হেণ্ড ফ্ৰিজ এটা কিনছি। ছেকেণ্ড হেণ্ড ফ্ৰিজটোৰ দাম হৈছে কিমান? 2500 টাকা। 2500। চহান বটে ছেকেণ্ড হেণ্ড ৰেফ্ৰিজাৰেটাৰ ফৰ 2500 টাকাত কিনছি। চহান নামৰ ল'ৰা এজনে কি এটা ৰেফ্ৰিজাৰেটাৰ কিনছি 2500 টাকা। দেন স্পেণ্ট 500 অন ইটছ ৰিপেয়াৰ। মানে কি, ইয়াক ঠিক কৰাতে কিনাৰ সময়তো কিবা বয়া আছিল। ধৰি লওক তাঁতডাল নাছিল, বৰ্ডত লগা তাঁতডাল নাছিল। এডাল ঠিক কৰাৰ কাৰণে কিমান খৰচ কৰলা? 500 টাকা খৰচ কৰলা। কিমান খৰচ কৰলা? 500 টাকা খৰচ কৰলা। মানে এইটো ৰিপেয়াৰ। এইটো কি দিছিল? কষ্ট প্ৰাইচ। খৰচ হৈছিল 2500 টকা, ৰিপেয়াৰ কৰিছিল 500 টকা। 500 টকাটো গৈছিল ৰিপেয়াৰিঙত স্পেণ্ড কৰিছে, ৰিপেয়াৰিঙত খৰচ কৰিছে। এণ্ড সোল্ড ইট ফৰ 3300 টকা। আৰু বেচিছে কিমানত? বেচিছে কিমানত? 3300 টকা। কথাখিনি ঘটনাটো বুজি পাইছি না? চহান নামৰ এজন ল'ৰা আছিল। তেওঁ এটা ফ্ৰিজ কিনছি। এইটো ফ্ৰিজ কিনছি 2500 টকা। ফ্ৰিজটো কিবা ঠিক কৰিছে কিমানত? 500 টকাত। কিমান ঠিক কৰিছে? 500 টকাত। কৰি কিনে বেচিছে কিমানত? 3300 টকা। আমি এতিয়া লাভটো উলিয়াব লাগে। লাভটো কিমান পাৰ্চেণ্ট হৈ আছে সেইটো উলিয়াব লাগে, কাৰণ এতিয়া এনচাৰটো কিমান পাৰ্চেণ্টেজত দিয়া আছে। এতিয়া চাওক, আমি কষ্ট প্ৰাইচটো উলিয়াব লাগিলে কিবা এটা বস্তু আপুনি কিনি আনলাক, তাতে কিবা লগাই দিলাক। ধৰি লওক ৰিপেয়াৰটো কষ্ট প্ৰাইচত যাব। যেনেকৈ ধৰি লওক আপোনাৰ এটা কথা, আপুনি এটা কাপোৰ কিনি আনলাক। জাষ্ট কথাটো, এইটো কলম। এতিয়া ধৰি লওক বাহাটো বেলেগে বনাইছে, টেমাটো বেলেগে বনাইছে, ৰিফিলডাল বেলেগে বনাইছে, নিপডাল বেলেগে বনাইছে। এতিয়া এইটোৰ দাম 2 টাকা, এডালৰ দাম ধৰি লওক 3 টাকা, এডালৰ দাম ধৰি লওক 5 টাকা। 2 3 5 কিমান হ'ল? 10 টাকা। এতিয়া আমি যদি এই কলমডাল যদি বিক্ৰী কৰাৰ লগে লগে 12 টাকা যদি বিক্ৰী কৰোঁ, তেতিয়া কি হ'ব? 10ত 2 টাকা লাভ হ'ব, কাৰণ আমি গোটেই মাখান মিলাই কিনে প্ৰথম ইয়াৰ দামটো ধৰিম আৰু 2 টাকাটো লাভ হ'ব। এই তেনে প্ৰকাৰৰে এইটো ছেমেই হয়। 2500 টকা হ'লে কিমান হ'ব? 2500 টকা কিনা কৰাইছিল, ঠিক কৰিছে। যেনেকৈ আমি জৰা লাগি দিছিলোঁ, ঠিক কৰিছে কিমান? 500 টাকা। কিমান হ'ল? 3000 টাকা হ'ল। 3000 টাকাত কিমান লাভ হৈছে? 3000 টাকাত 3300 বেচিছে। 3300 বেচলি 3300 পৰা যদি 3000 যদি মাইনাছ যদি কৰি দিওঁ, তেনেহ'লে কিমান? 300 টকা বাচিব। মানে কথাটোৱে হৈছে কি, 3300 টকা লাভ কৰিছে। চাওক, 3000 টকা বস্তুটো টোটেল দাম, কাৰণ 2500 টকা কিনছিল, 500 টকা ৰিপেয়াৰ, দুটা মিলেও যোগ হ'ব। 3000 টকা হৈছে মেইন দাম। এটা লাভ 3300 টাকাত বেচিছি, 3300 টকা বেচিছি, মানে লাভ কিমান হৈছে? 300 টকা। 300 টকাটোৰ ওপৰত লিখিব আৰু আমি পাৰ্চেণ্টেজত ল'ব লাগে, সেইকাৰণে আমি ইয়াতে 100টো এনেকৈ লিখি দিম। এতিয়া চাওক, এইটো 0, এইটো 0, এইটো 0, এইটো হ'ব 0। 30 ভাগে 300, 30 10 গুণ 300, মানে 10% কি? প্ৰফিট। 10% প্ৰফিট হৈ আছে ইয়াতে। প্ৰথম এনচাৰ হৈছে 10% লছ 10%, এইটো নহ'ব। ছেকেণ্ড এনচাৰ হৈছে অপশ্যন বি, প্ৰফিট 10%, অপশ্যন বি কাৰেক্ট এনচাৰ। গণিতটো জানিব লগা হ'লে গণিতত আমি সময় দিব লাগিব, আৰু এনেকুৱা নহয় আমি এইটো কিয় কৰিম সেইটো কিয় কৰিম। সকলো গণিতে আপুনি যদি দিনটো যদি চাই থাকে, এনে উল্টা পাল্টা কৰি আপোনাৰ মাথাত ৰৈ যাব। এইটো এটা প্ৰেক্টিছ হয়। যি কি নহওক, আপোনাক এটা কথা কওঁ, আমাৰ এইটো চেনেলত নতুন মানে ভিডিঅ' আপলোড কৰি থকা হৈছে, য'ত ইয়াৰ মানে প্ৰশ্নৰ ওপৰত যিবিলাক প্ৰশ্ন মানে চৰকাৰী চাকৰিত মানে আহি থাকে আৰু ঘূৰাই পকাই কিনে আহি থাকে, সেইবিলাক প্ৰশ্ন আমি লৈ বৰ্ডত এনেকৈ এইবিলাকৰ বিশ্লেষণ কৰোঁ। আৰু যদি আপোনাৰ তাতে যদি কিবা এনেকুৱা যদি কুৱেশ্যন আছে, যিটো কুৱেশ্যন আপুনি সমাধান বিচাৰি পোৱা নাই, সেই কুৱেশ্যনটো সমাধান বিচাৰি পালেও টাইম লাগে ন, আৰু গণ্ডগোল হৈ থাকে। যিয়ে নহওক, যদি সেনেকুৱা কুৱেশ্যন যদি আপোনাৰ তাত যদি আছে, আপুনি আমাৰ তলত ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, টেলিগ্ৰাম চেনেলত চেণ্ড কৰিব।
সেই কুৱেশ্যনটো আমি ধুনীয়াকৈ ভাঙি পাতি ইয়াত বুজাই দিম। যি কি নহওক এনেকুৱা ভিডিঅ' আপুনি চাই থাকিবৰ কাৰণে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰক। আৰু আগন্তুক ভিডিঅ' চাবৰ কাৰণে ৰেডি হৈ থাকক। অলপ দেৰিকৈ দিম আৰু বেছি সময় নালাগে, 2-1 ঘণ্টা মূৰে মূৰে মোৰ ভিডিঅ' আহিয়ে থাকে। যিয়ে নহওক ধন্যবাদ।